যথেষ্ট ভাল লাগিছে। আমি ভাবিছিলো প্ৰায় ২-৩ হাজাৰ মানুহৰ এটা গেডাৰিং হ'ব চাগে, কিন্তু আজি যিটো দেখিছো প্ৰায় ৬-৭-৮ হাজাৰ মানৰ গেডাৰিং এটা হৈছে কেৱল দক্ষিণ পাকা গাঁও পঞ্চায়তৰ পৰা। সকলোখিনি বুথৰ পৰা ইচ্ছাই আজি পুৰুষ মহিলা বয়োজ্যেষ্ঠ সকলোৱে আগবাঢ়ি আহিছে। গতিকে মই যথেষ্ট উৎফুল্লিত আৰু দক্ষিণ পাকা গাঁও পঞ্চায়তৰ প্ৰত্যেকগৰাকী বয়োজ্যেষ্ঠ, প্ৰত্যেকগৰাকী যুৱক, প্ৰত্যেকগৰাকী আই মাতৃক আজিৰ এই কাৰ্যসূচী সফল কৰাৰ বাবে তেখেতসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। বৃদ্ধি পাইছে তেনে ক্ষেত্ৰত তেখেতে মাজে মাজে কৈ থাকে, কিন্তু আজি সাংগঠনিকভাৱে আমি প্ৰায় ২০-২২টা সমষ্টি যিমানখিনি আমি শক্তিশালীভাৱে লাগিছো, আমাৰ পৰা সমষ্টি পৰ্যায়ৰ পৰা আমাৰ বুথ পৰ্যায়লৈকে আজি সংগঠন গঢ়ি উঠিছে। গতিকে তেখেতে যিমানে ভৱিষ্যতবাণী নকৰক কিয় সেই ভৱিষ্যতবাণী কেতিয়াও সফল নহয়। অহা দিনত ইনশাআল্লাহ আমি কংগ্ৰেছতকৈ বেছি আসন পাম। চাওক, বিজেপিৰ দৰে যিটো সাম্প্ৰদায়িক শক্তি এটা, সেই সাম্প্ৰদায়িক শক্তিৰ লগত আমি কেতিয়াও মিত্ৰতা কৰাৰ কোনো প্ৰশ্নই নাহে। আমাৰ কথা হ'ল কি, বিজেপি আমি চৰকাৰক আমি যেনেকে নহওক বিদায় দিব লাগে। অসমত যি সাম্প্ৰদায়িক শক্তি এটা বিৰাজ কৰি আছে, সেই সাম্প্ৰদায়িক শক্তিক শেষ কৰি দিব লাগে। আৰু অহা দিনত কংগ্ৰেছে আপাৰ আছামৰ পৰা, গোটেই অসমৰ পৰা তেওঁলোকে 40-50টা চিট লৈ আহক। লোৱাৰ আছামৰ পৰা আমিও এআইইউডিএফ দলৰ ফালৰ পৰা 20-25টা চিট জিকিলে ইনশাল্লাহ, আৰু ইয়াৰ লগত সৰু সুৰা যেনেকে দল, ৰাইজৰ দল আছে, BPF আছে, তেখেতসকলে ইনশাল্লাহ আমি যদি সকলোৱে একেলগে আগবাঢ়িব পাৰো, তেতিয়াহ'লে আমি একেলগে মিত্ৰজোঁটৰ চৰকাৰ কৰিলে অহা দিনত আমি বিজেপি চৰকাৰক এইখন অসমৰ পৰা তেখেতসকলক বিদায় দিব পাৰিম। আজি খুবেই ভাল লাগিছে। আজি আমাৰ ইয়াতে আমাৰ কেইবাগৰাকীও প্ৰায় 4-5 গৰাকী আমাৰ ৱাৰ্ড সদস্য, যিসমূহ বিগত দিনত চশমাৰ ছবিত খেলিছিলে, তাৰপিছত কংগ্ৰেছৰ বৰ্তমানৰ বুথৰ প্ৰেচিডেণ্ট হৈ থকা তেনেকুৱা বহু কেইগৰাকী আছে। আৰু কংগ্ৰেছৰ বিশেষ কৰ্মীসকলৰ নেতৃত্বত আজি প্ৰায় 500মান কংগ্ৰেছী ভোটাৰ আজি এআইইউডিএফ দলত যোগদান কৰিছে। ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া যেতিয়া আমচুৰ পৰা পদত্যাগ কৰিলে, তেতিয়া কোন দলত যাব বিশেষ ধৰণৰ কথা বতৰা চলাই আছিলে। আমিও তেখেতক আহ্বান জনাইছিলো, দলৰ ফালৰ পৰা আহ্বান জনাইছিলে যে এনেকুৱা এটা দলত যাওক, কাৰণ তেখেতৰ যিখিনি কণ্ঠ, সেই কণ্ঠ কেতিয়াও মৰি যাব নালাগে, সেই কণ্ঠ কেতিয়াও বন্ধ হ'ব নালাগে। যাৰ বাবে আমি আহ্বান কৰিছিলো যে এআইইউডিএফ দলত আহক। এআইইউডিএফ দলত আহিলে অন্ততঃ তেখেতে সংখ্যালঘু সমস্যাখিনি দাঙি ধৰিব পাৰিব। তেখেতে বিধানসভাৰ মজিয়ালৈ যদি জিকি যায়, তেখেতে এই সংখ্যালঘু সমস্যাসমূহলৈ সংগ্ৰাম কৰিব পাৰিব, যাৰ বাবে আমাৰ দললৈ আমি আহ্বান জনাইছিলো। কিন্তু তেখেতৰ কংগ্ৰেছ দললৈ যোৱাৰ পিছত যিখিনি অপমানিত হ'ল, সমগ্ৰ সংখ্যালঘু সমাজক যিখিনি তুচ্ছ-তাচ্ছিল্য কৰা হ'ল, গতিকে সেইখিনি সকলো অসমবাসী ৰাইজে দেখিছে। গতিকে মোৰো এইখিনি ক'ব লগা আছিলে যে যিহেতু সকলো ৰাইজে মানা কৰিছিলে, আমিও বিচাৰিছিলো তেখেতে এআইইউডিএফ দললৈ আহক। যি কি নহওক, তেখেতে চাগে ভুল এটা সিদ্ধান্তৰে পৰিচালিত হৈ কংগ্ৰেছ দলত যোগদান কৰিছে। আৰু কংগ্ৰেছ দলত যোগদান কৰাৰ পিছত আজি সংখ্যালঘু মানুহৰ যিখিনি স্থিতি, সংখ্যালঘু কণ্ঠ এটা তাত গ'লে যে ভালকে মাত দিব নোৱাৰিব, সেইখিনি কথা স্পষ্ট হৈ গৈছে। অহা দিনত তেওঁৰ ৰাজনৈতিক জীৱন ছাকচেছফুল হওক, সেইখিনি কামনা কৰিছো। তেওঁ যাতে ৰাজনৈতিক কেৰিয়াৰ ভাল হয়, তাৰ বাবে তেওঁ ভালকে চিন্তা চৰ্চা কৰি এনেকুৱা এটা দললৈ যাওক, য'ত তেওঁ নিজৰ স্বকীয়তা ৰক্ষা কৰি তেওঁৰ যিখিনি সন্মান বা সংখ্যালঘু সমাজক যিহেতু তেওঁ প্ৰতিনিধিত্ব কৰি আছে, সেইখিনি সন্মান বচাই ৰাখি তেওঁ যেন ৰাজনীতি কৰে, এইখিনি তেখেতলৈ মোৰ পৰামৰ্শ বুলি নহয়, তেখেতলৈ মই অনুৰোধ জনাইছো। যথেষ্ট সঁহাৰি পাইছো। আজি কেৱল দক্ষিণ পাকা গ্ৰাম পঞ্চায়ততে নহয়, সকলো পঞ্চায়ততে, গোটেই পাকাবেতবাৰী সমষ্টিতে সুন্দৰ এটা সঁহাৰি আমি পাইছো। অহা দিনত এনেকুৱা বুথ সন্মিলন আমি আন পঞ্চায়তবিলাকতো আমি দিম ইনশাল্লাহ। সকলো পঞ্চায়তৰ ৰাইজে বিচাৰিছে একেলগে একেখন মঞ্চতে সকলোকে চাবৰ বাবে। অহা দিনত আমি নিশ্চিতভাৱে আমি দিয়াৰ ব্যৱস্থা কৰিম। হয়, যথেষ্ট আশাবাদী। এতিয়া সকলোখিনি আল্লাহৰ ওপৰত এৰিছো, সকলোখিনি পাকাবেতবাৰী ৰাইজৰ ওপৰত এৰিছো। সকলোৱে যদি বিচাৰে ইনশাল্লাহ অহা 2026ত আমি জিকিব পাৰিম।
যদি প্রশাসনে আছে যে বিধায়ক জাকির হোসেন সিকদার এবার যাই হলে মিনিস্টার হয় মিনিষ্টাৰ হয় কেতিয়া যেতিয়া চৰকাৰ গঠন কৰে গতিকে ৰাইজৰ মাজত কিছুমান আভুৱা ভৰাব চেষ্টা কৰিছিলে এই একেখিনি কথা পঞ্চায়ত নিৰ্বাচনতো কৈছিলে ভাবিলে আচৰিত লাগে যাক মানে মিনিষ্টাৰৰ কাৰণে নমিনেট কৰি আছে যাক কথা কৈ আছে মিনিষ্টাৰ হ'ব পঞ্চায়ত নিৰ্বাচনত যদি মিনিষ্টাৰৰ কাৰণে প্ৰচাৰ চলায় গতিকে মানুহৰ মানে এনেকুৱা মুধা ফুটা নেতা কিছুমানৰ কথা শুনিলে আচলতে মানে আচৰিত লাগে আমি সদায় চেষ্টা কৰোঁ সঁচা কথা নিকা কথা দুৰ্নীতিমুক্ত কমিশ্যনমুক্ত এখন সমাজ গঢ়াৰ বাবে আৰু ইনশাল্লাহ এইবাৰ ৰাইজ আমাৰ লগত আছে